ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি আৰু কৃষ্ণ পঞ্চমী তিথি থাকিব আজি দুপৰীয়া 1:06 পৰ্যন্ত। তাৰপিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:43 পৰা 7:33 পৰ্যন্ত, আকৌ 10:06 পৰা 12:39 পৰ্যন্ত, আকৌ 2:20 পৰা 4:02 পৰ্যন্ত, আকৌ 5:44 পৰা 7:14 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:44। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব, যি আপোনাৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলিও প্ৰমাণিত হ'ব। আজি আপুনি কামক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী হওক আৰু আপোনাৰ জীৱনশৈলীও উন্নত কৰাৰ চেষ্টা কৰি যাওক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিবাহিত ব্যক্তিৰ শহুৰেকৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে ধৈৰ্য বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰিব আৰু কোনো ধৰণৰ উত্তেজনাৰ পৰিৱেশৰো সৃষ্টি হ'বলৈ নিদিব, যাৰ ফলত আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। স্থানান্তৰৰ সৈতে জড়িত আজি কিছু সম্ভাৱনা থাকিব, গতিকে ধৈৰ্য ধৰি আৰু সেইমতে আপোনালোকে কাৰ্যকলাপ আগবঢ়াই নিয়ক আৰু কোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰিবলৈ যত্ন নকৰিব। আপুনি দেখিব এই কামত আপুনি অগ্ৰগতি লাভ কৰিছে। কৰ্মক্ষেত্ৰত উন্নত ফলাফল পাবলৈ হ'লে আপুনি সকলো প্ৰচেষ্টা চলাব লাগিব, যিয়ে আপোনাক সফলতা কঢ়িয়াই আনিব। আপোনাৰ সিদ্ধান্তবোৰ আজি সঠিক বুলিও প্ৰমাণিত হ'ব, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক মনোনিৱেশ কৰক আৰু সময়মতে আপোনাৰ কৰ্মচাৰীসকলৰ কামবোৰতো চকু দিয়ক। আপোনাৰ কামবোৰ সোনকালে কৰিবলৈ যত্ন কৰক, নহ'লে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ দেখিব। সময়ৰ অভাৱৰ ফলত আজি স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত বেছি সময় কটাব নোৱাৰিব, কিন্তু ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব, যাৰ ফলত আপোনালোকে ঘৰত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব, কিন্তু আপোনালোকে আজি কোনো ধৰণৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। অত্যাধিক ভাজি আৰু টেঙা খাদ্য খোৱাৰ পৰা আজি পৰিহাৰ কৰক, নহ'লে পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতিও ঘটিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো কাৰণতে অসাৱধান নহ'ব। নিয়ম নীতিমতে চলিবলৈ যত্ন কৰিব আৰু সঠিক খাদ্য গ্ৰহণ কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকে আজি আপোনাৰ ইচ্ছা অনুসৰি কামসমূহ সম্পূৰ্ণ কৰিলে আপোনাৰ ব্যস্ত দৈনন্দিন জীৱনৰ পৰা কিছু সকাহ পাব। বিত্তীয় পৰিকল্পনাই আজি ইতিবাচক ফলাফল দিব, যাৰ ফলত আপুনি আজি সকাহো অনুভৱ কৰিব আৰু যুৱক যুৱতীসকলে আজি তৎক্ষণাতে উপলব্ধ কৰ্মসংস্থাপনৰ সুযোগসমূহ দখল কৰাটো তেওঁলোকে গুৰুত্ব দিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। পাৰিবাৰিক বিষয়ক লৈ কোনো ভাই বুঢ়া ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিবাদ আদি হ'ব পাৰে, গতিকে এইবোৰ আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা মধ্যস্থতা বিচাৰক আৰু শান্তিপূৰ্ণ সমাধান বিচাৰি উলিয়াবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। ব্যৱসায়িক কাম কাজ আজি স্বাভাৱিক হৈ থাকিব, বেছি মানসিক চাপ নল'ব, কাৰণ আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰিৱৰ্তে আপুনি উচিত ফলাফল বা আপুনি বেছি লাভ কৰিবলৈ নোৱাৰিব, কিন্তু চেষ্টা অব্যাহত ৰাখিলে অতি সোনকালে আপোনালোকৰ অনুকূল ফলাফল ওলাই আহিব। নতুন আদেশে আজি আপোনাক সকাহ দিব আৰু আপুনি যদি কৰ্মচাৰীৰ নেতিবাচক মনোভাৱৰ পৰা সাৱধান হ'ব পাৰে, তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি লোকচান হোৱাৰ পৰা আপুনি সাৱধান হ'ব পাৰিব বা
ক্ষতি হোৱাৰ পৰা সাৱধান হ'ব পাৰিব। পৰিয়ালত প্ৰেম আৰু সম্প্ৰীতি থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হ'ব আৰু সকলো সদস্যৰ লগতে আজি ঘৰতে শুভ অনুষ্ঠানৰো আয়োজন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু আজি যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিলে তেওঁলোকৰ ভাল হ'ব, কাৰণ তেওঁলোকৰ সৈতে আজি কিছু বেয়া প্ৰভাৱ বা নেতিবাচক প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ সময় নষ্টও হ'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যজনিত যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা আপুনি সকাহ পাব। আৰু কাহ চৰ্দি জ্বৰৰ পৰাও আজি আপুনি পৰিত্ৰাণ পাবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব। বেছি ভজা খাদ্য খোৱাৰ ফলতো আপোনাৰ পেটৰ অসুবিধা আদি হ'ব পাৰে। গতিকে এইবোৰ খাদ্যভ্যাস আপুনি বজাই চলক। আপুনি দেখিব যে আপোনাৰ স্বাস্থ্য ভাল হৈ আছে। আৰু লগতে আপোনালোকে আজি দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানতো গুৰুত্ব দিব। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব, যিয়ে আপোনাক সকাহ দিব। সংবাদ মাধ্যম বা যোগাযোগৰ পৰাও লাভ কৰিব পাৰিব আপুনি বহুতো তথ্য, যাৰ ফলত আপোনাৰ কামবোৰ সহজ হ'ব। মহিলাসকলে ঘৰ আৰু কৰ্মৰ মাজত ভাৰসাম্য ৰক্ষা কৰি তেওঁলোকে মানসিক শান্তি লাভ কৰিব পাৰিব। আজি আপুনি অসাৰ কামত সময় নষ্ট নকৰিব আৰু আপুনি কোৱা কথাখিনি ক'বলৈ আজি সংযত হওক, নহ'লে কাৰোবাৰ অনুভৱত আঘাত পৰিব পাৰে। আৰু অপ্ৰয়োজনীয় ভ্ৰমণ আদি পৰীক্ষা কৰি চলক। বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণৰ ফলত কোনো ধৰণৰ ইতিবাচক ফলাফল ওলাই নাহে। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কামত আপুনি সফল হ'ব আৰু গুৰুত্বপূৰ্ণ সভা আদিলৈ নিমন্ত্ৰণো লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু কৰ্মচাৰীসকলৰ সৈতে তৰ্ক নকৰিব, অন্যথা তেওঁলোকৰ বিক্ষোভ হ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি সহজ আৰু বন্ধুত্বপূৰ্ণ আচৰণ কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি সেইবোৰ আপুনি ব্যৱসায়িক ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মন ভাল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সম্প্ৰীতি আজি বজাই ৰাখিব পাৰিব আৰু আপোনজনৰ সৈতে হঠাতে লগ পোৱাটোৱে আপোনালোকৰ মাজত সুখ কঢ়িয়াই আনিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু লগতে ইতিবাচক ফলাফলো আপোনালোকে দেখা পাব। আৰু ক'ৰবাৰ পৰা আপোনাৰ যদি বন্ধু বান্ধৱী আহে তেনেহ'লে ঘৰখনত আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সুসংগঠিত হৈ থাকিব লাগিব আৰু বিশ্বাস থকাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। দৈনন্দিন ৰুটিন আৰু খাদ্যভ্যাস সুষম কৰি ৰাখিলে আপোনালোকৰ আজি স্বাস্থ্যজনিত কোনো ধৰণৰ সমস্যা দেখা নিদিয়ে আৰু ভৱিষ্যতেও আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান কৰাটো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ এই সময়ত আপোনাৰ দৈনন্দিন ৰুটিন আৰু কৰ্ম ব্যৱস্থা সংগঠিত কৰাৰ সময় হ'ব, গতিকে এইবোৰত বেছিকৈ আপুনি গুৰুত্ব দিয়ক। ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ কাম এতিয়াৰ বাবে কিছু পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত এই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ ভাল প্ৰভাৱ দেখা পোৱা নাই। ৰাজনৈতিক সম্পৰ্ক আৰু জনসংযোগৰ পৰিসৰ আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ইতিবাচক ফলাফলো লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ কিছু ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদক বিশেষ গুৰুত্ব নিদিব, কাৰণ ইয়াৰ বাবে পাৰস্পৰিক সম্পৰ্কত কিছু অস্থিৰতা আহিব পাৰে। জ্যেষ্ঠ সদস্যসকলৰ দিহা পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে উপকাৰী হ'ব আৰু ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত ভাল ফলাফলো লাভ কৰিব। এই সময়ত ব্যৱসায়ত বৰ্তমানৰ কামতহে গুৰুত্ব দিয়ক। এই সময়ত কোনো নতুন কামৰ পৰিকল্পনাৰ বাবে পৰিস্থিতি অনুকূল নহয়, সেইবাবে বৰ্তমান কামতে কিছু পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে অধিক জানিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল তথ্য আহৰণ কৰিব পাৰিব। ব্যৱসায়িক পৰিৱেশ আজি অনুকূল কৰি ৰাখিবলৈ আপুনি কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অত্যন্ত জৰুৰী হ'ব।
পৰিয়াল ব্যৱস্থা সঠিক আৰু সংঘটিত হৈ থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত সম্পৰ্কবোৰো সুখদায়ক আৰু মান্য হ'ব। আৰু অভিজ্ঞ ব্যক্তিৰ আশীৰ্বাদে আপোনালোকৰ ঘৰুৱা যিকোনো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ইজনে সিজনক গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। বৰ্তমান বতৰৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আপোনাৰ কৰ্মক্ষমতাও প্ৰভাৱ পৰিব। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাৱধান হ'ব লাগিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আনৰ ভুলৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কৰ্মত মনোনিৱেশ কৰক। ইয়াৰ ফলত নিজৰ উন্নতি দেখা পাব। গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু যিকোনো কাম কৰাৰ আগতে এটা পৰিকল্পনা কৰি লওক, তাৰ পিছতহে সেইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি সঠিক ফলাফল লাভ কৰিব আৰু উন্নত কৰিবলৈ সক্ষম হ'ব। বাহ্যিক কামত অধিক সময় কটোৱাৰ বাবে আপোনাৰ ব্যক্তিগত কাম আবদ্ধ হৈ পৰিব পাৰে, গতিকে নিজৰ কামত প্ৰথমে গুৰুত্ব দি তাৰ পিছতহে আন কামত আপুনি গুৰুত্ব দিয়ক। সন্তানৰ সমস্যা বুজি পোৱা আৰু সমাধান কৰাত কিছু সময় কটাওক। ইয়াৰ ফলত সন্তানৰ মনোবল বৃদ্ধি পোৱাটো সক্ষম হ'ব। ব্যৱসায়িক কাম কাজ আজি সুচাৰুৰূপে চলি থাকিব। পুৰণি সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত আজি আৰ্থিক উন্নতিও দেখা যাব। কৰ্মচাৰীসকলৰ আজি তেওঁলোকৰ মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকে ভাল সহযোগিতা আগবঢ়াব, যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ঘৰৰ ক্ষেত্ৰত আজি কিছু শুভ অনুষ্ঠান কৰাৰো সম্ভাৱনা আছে আৰু ইয়ে আপোনালোকৰ ঘৰুৱা সদস্যসকলৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰাব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব আৰু চেষ্টা কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদ বা এনেধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। তেতিয়া আপোনালোকৰ মধুৰতা অক্ষুণ্ণ থাকিব। গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে খাদ্য আৰু দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখক। উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু চিকিৎসাৰো ব্যৱস্থা কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা যিকোনো সমস্যা সমাধান পাব আৰু অভিজ্ঞ মানুহৰ সংগ লাভ কৰিব, যিয়ে আপোনাৰ চিন্তাত ইতিবাচকতা আনিব। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে, গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। ধনৰ লেনদেনৰ লগত জড়িত কোনো ব্যৱস্থা গ্ৰহণ নকৰিব, কাৰণ ইয়াৰ বাবে সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আজি এইবোৰ ধনৰ লেনদেনৰ পৰা বিৰত থাকিব। আজি আপুনি নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়াল ব্যৱস্থা বজাই ৰখাত অৰিহণা যোগালে নিশ্চিতভাৱে আপুনি আজি পৰিয়ালতো ভাল প্ৰতিফলন দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আমাৰ সময়ৰ মিশ্ৰিত প্ৰভাৱ দেখা পাব। ব্যৱসায়ত কিছু লোকচান হোৱাৰো সম্ভাৱনা আছে, গতিকে আজি সাৱধান হ'ব লাগিব আৰু অংশীদাৰ সম্পৰ্কীয় ব্যৱসায়তো সাৱধানতাৰে আচৰণ কৰাটো প্ৰয়োজনীয় হ'ব। আৰু আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে একেলগে মিলি পৰিকল্পনা কৰক, তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নত দেখা পাব। আৰু কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰ আজি প্ৰভাৱিত হ'ব পাৰে। পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। আৰু আজি ঘৰত আপুনি সময় কটালে আজি কিছু মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ৰ পৰা আজি সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি প্ৰেমৰ সম্পৰ্কত যদি জড়িত হয় তেনেহ'লে আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে, গতিকে দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজি হঠাতে যিকোনো সমস্যাই আপোনাৰ মানসিক চাপ আৰু উদ্বেগ সৃষ্টি কৰিব পাৰে, গতিকে যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক। এনে কৰিলে আপোনালোকৰ আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু লগতে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1।
এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো বিশেষ উদ্দেশ্য কাৰোবাৰ নিৰ্দেশনাত সমাধান হ'বলৈ গৈ আছে। গতিকে কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় ৰাখিবলৈ যত্ন কৰিব। সন্তান আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিলে তেওঁলোকে অতি সোনকালে ভাল ফলাফল লাভ কৰিব। আৰু সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয় এজন বিষয়াৰ সহায়ত সমাধানো পাব, যাৰ ফলত আপোনালোকে আৰ্থিক উন্নতিও দেখা পাব। যদি কোনো বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে এই সমস্যাবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰক আৰু অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক। কাৰণ বৰ্তমান সময়ত আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে। আৰু আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু বা কাগজবোৰ অতি সাৱধানে ৰখাৰ যত্ন কৰক, কাৰণ এইবোৰ হেৰুৱালে আপোনাৰ বিপদ হ'ব পাৰে। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত আজি ব্যৱসায়ত কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব। কেৱল কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু ইয়াতে আপুনি ভাল ফলাফলো লাভ কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু অংশীদাৰসকলৰ সৈতে আপুনি স্বচ্ছতা বজাই ৰাখিলে এই ব্যৱসায়ত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব আৰু কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতি উদ্ভৱ নহয়। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিবা এটা প্ৰজেক্ট লৈ আপুনি কৰ্মচাৰীৰ সৈতে আলোচনা কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ অতি সহজে সম্পন্ন হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব, কিন্তু আজি আপুনি পৰিয়ালত কিছু ভুল বুজাবুজি হোৱাৰ ফলত আপোনালোকৰ বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আজি আপুনি পৰিয়ালত অৰিহণা যোগাব লাগিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আপুনি ঘৰুৱা যিবোৰ সমস্যা আছে সেইবোৰ নিৰাময় কৰাৰ যত্ন কৰিব। আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজি ঘৰত কিছু তিক্ততাও আহিব পাৰে, গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব, কাৰণ প্ৰেমৰ সম্পৰ্ক আজি ফাদিল হ'লে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো আজি অলপ সচেতন হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এলাৰ্জি বা ঋতুভিত্তিক ৰোগ হোৱাৰ ইংগিত পোৱা গৈছে। সেইবাবে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আৰু প্ৰয়োজন হ'লে আপুনি উচিত চিকিৎসাও গ্ৰহণ কৰক, যাৰ সহায়ত আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়ে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰে আজি ঘৰৰ সংস্কাৰ বা পৰিৱৰ্তন সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত আজি ইতিবাচকতাও দেখা পাব। সা সম্পত্তি বা আন যিকোনো বিষয়ৰ সন্দৰ্ভত পৰিয়ালত চলি থকা যিকোনো ভুল বুজাবুজিবোৰ আজি কাৰোবাৰ মধ্যস্থতাত সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব, কিন্তু যিকোনো ধৰণৰ আচৰণ বা অচিনাকি মানুহৰ পৰা পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিব। আৰু আজি কাৰোৰ লগত আপুনি গালি গালাজ ব্যৱহাৰ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। সেইবাবে কাৰোবাৰ লগত কথা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত উন্নত ফলাফল পোৱাৰ কোনো সম্ভাৱনা নাই। বৰ্তমান সময়ত কাম সম্পৰ্কীয় কিছুমান নীতি সলনি কৰাৰ প্ৰয়োজন আছে, গতিকে আজি কৰ্মক্ষেত্ৰ অথবা ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিলে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু লাভো কৰিবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীসকলৰ পৰা যিকোনো গুৰুত্বপূৰ্ণ পৰামৰ্শ আপুনি আওকাণ নকৰিব। তেওঁলোকৰ পৰামৰ্শবোৰ আপুনি গুৰুত্ব দি আগবাঢ়ি যাওক, আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ বাবে তেওঁলোকৰ মনতো কিছু ইতিবাচকতা আহিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সম্পূৰ্ণ ইতিবাচক আৰু সহযোগিতামূলক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি সুন্দৰ হ'ব আৰু পৰিয়ালত আজি আলহীৰ আগমন হোৱাৰ ফলত আনন্দৰো সৃষ্টি হ'ব। পৰিয়ালৰ সৈতে মত বিনিময় কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচকতা দেখা পাব। প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰাখক। বৰ্তমান সময়ত আপুনি বেছি আগ্ৰহ প্ৰকাশ নকৰাটোৱেই ভাল হ'ব, কাৰণ এই সময়ত আপোনালোকৰ কিছু ভুল বুজাবুজি আৰু সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান বতৰে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে সাৱধান হোৱাটো অতি প্ৰয়োজনীয় হ'ব। গতিকে আপুনি স্বাস্থ্য সম্পৰ্কীয় নীতি নিয়মবোৰ পালন কৰি চলক আৰু সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি এটা উপকাৰী দিন হ'ব, গতিকে সময় সুখেৰে কটাবলৈ আৰু আপুনি আপোনাৰ পৰিয়ালৰ বাবে উদাৰতাৰে খৰচ কৰিবলৈ সক্ষম হ'ব।
যাৰ ফলত আপুনি দুইটা ক্ষেত্ৰতে আজি আপুনি ভাল প্ৰতিফলন দেখিব। আনৰ দৃষ্টিত আপোনাৰ ভাৱমূৰ্তি আৰু অধিক উন্নত হ'ব আৰু পাৰস্পৰিক সম্পৰ্কটো অধিক শক্তিশালী দেখা পাব। কোনো নিৰ্দিষ্ট উদ্দেশ্যত আত্মীয়ৰ সৈতে গভীৰ কথা বতৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতা দেখা পাব। যুৱক যুৱতীসকলে আজি বিশেষভাৱে সাৱধান হ'ব লাগিব যাতে কোনো কাম কৰাৰ ফলত সমাজত কোনো ধৰণৰ মানহানিকাৰক পৰিস্থিতিৰ সৃষ্টি নহয় আৰু ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব আৰু অসাৰ কামত মনোনিৱেশ একেবাৰে নকৰিব। এই সময়ত কোনো ধৰণৰ লেনদেন কৰাটো আপোনাৰ বাবে উপযুক্ত নহয়, কাৰণ বৰ্তমান সময়ত লেনদেন কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কিছুমান ব্যৱসায়িক ভ্ৰমণ আজি আপোনাৰ কৰিলে আপোনাৰ কামবোৰ সুকলমে সম্পূৰ্ণ হোৱাৰ বাবে মানসিক শান্তি অনুভৱ কৰিব, সেইবাবে আজি ভ্ৰমণবোৰ পিছুৱাই নিদিব। আৰু আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ থাকিব আপোনাৰ কৰ্মচাৰীৰ দ্বাৰাই সেইবোৰ কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপুনি দেখিব আপোনাৰ কৰ্মচাৰীসকলৰো কিছু ভাল প্ৰতিফলন দেখা পাইছে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ পৰিব, কিন্তু অতিৰিক্ত বৈবাহিক প্ৰেমে ঘৰত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰাখক আৰু আপুনি পৰিয়ালত কি ভাল কৰিব পাৰি তাৰ প্ৰতি চিন্তা কৰক। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ ভাল প্ৰতিফলন দেখাত সহায় হ'ব আৰু তেওঁলোকৰ নতুন যিবোৰ ভ্ৰমণ হ'ব তাৰ পৰাও আপোনালোকে অভিজ্ঞতা লাভ কৰিব পাৰিব। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন হ'ব। তেওঁলোকে একেবাৰে এই ক্ষেত্ৰত অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকে অতি সোনকালে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হ'ব আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি ভাল হৈ আছে, গতিকে পৰিকল্পিত সকলো কাম শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সকাহ অনুভৱ কৰাব। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কিছুমান পৰিকল্পনা আজি ফলপ্ৰসূ হ'ব, কিন্তু আপোনাৰ সকলোবোৰ সিদ্ধান্ত নিজেই ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। আপোনাৰ আৱেগৰ বাবে আজি ভুল সিদ্ধান্ত হ'ব পাৰে, গতিকে সিদ্ধান্তবোৰ লওঁতে আজি অলপ চিন্তা ভাৱনা কৰি ল'ব আৰু পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰাও সহায় লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। গতিকে অত্যাধিক গতিবিধিবোৰ পৰিহাৰ কৰিব। ব্যৱসায়িক কাম কাজত আজি কিছু লেহিমীয়া হ'ব, কিন্তু আপুনি এই ক্ষেত্ৰত মানসিক চাপ নল'ব। আপোনাৰ কৰ্ম আপুনি সম্পাদন কৰিবলৈ যত্ন কৰিব আৰু আজি আপুনি বেছিভাগ সময় বিপণন আৰু পেমেণ্ট সংগ্ৰহ আদিত কেন্দ্ৰীভূত কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতি দেখাটো সক্ষম হ'ব আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও সময় আপোনালোকৰ অনুকূল হৈ আছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰক আৰু যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰতো আপুনি নিশ্চয় তীক্ষ্ণ দৃষ্টি ৰাখক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। পৰিয়ালৰ পৰিৱেশ আজি সুখেৰে ভৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি কিছু সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা থাকিব আৰু আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সক্ষম হ'ব। আজি আপোনাৰ ডিঙিৰ বিষ আদি হ'ব পাৰে আৰু লগতে কাহ চৰ্দিৰ সমস্যাও বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি আজি সুস্থ হৈ থাকিবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰিলেও আপোনাৰ আজি ভাল প্ৰতিফলন দেখা পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে যোগাসন আৰু ধ্যানতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ অপেক্ষা কৰি আছে কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত আৰু ব্যৱহাৰ কৰাটো আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। বিশেষকৈ আজি মহিলাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে ব্যক্তিগত আৰু পেছাদাৰী কাম কাজসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ যত্ন কৰক। আপোনাৰ যিকোনো কামৰ বাবে আজি সমাজত মানহানিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে ওচৰ চুবুৰীয়াৰ সৈতেও সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আপুনি আজি নিজৰ কামত মনোনিৱেশ কৰক আৰু অলপ সাৱধান হ'ব প্ৰয়োজনীয়তা থাকিব। অসাৰ কাম কাজত একেবাৰে মনোনিৱেশ নকৰিব। ধন সম্পৰ্কীয় যিবোৰ লেনদেন আছে সেইবোৰ আজিৰ কাৰণে পিছুৱাই দিয়াই ভাল হ'ব। কৰ্মক্ষেত্ৰত কিছু অসুবিধা আৰু প্ৰত্যাহ্বান থাকিব। এই সময়ত কোনো বিপদ সম্পৰ্কীয় কামত আৰু ধন অপচয় নকৰিব, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব। কৰ্মসংস্থাপন থকা লোকসকলে সময়মতে কাম সম্পূৰ্ণ নকৰাৰ বাবে তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু
বেয়া প্ৰভাৱো পৰিব পাৰে, গতিকে অলপ সাৱধান হ'ব লাগিব। পৰিয়ালৰ লগত কোনোবা ধৰ্মীয় বা আধ্যাত্মিক ঠাইলৈ যোৱাৰ পৰিকল্পনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব আৰু শান্তি অনুভৱ কৰিব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাটোৱে আপোনালোকক সুখ প্ৰদান কৰিব আৰু সম্পৰ্কত মধুৰতাৰ সৃষ্টি কৰিব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। এই সময়ত আপোনাৰ আঁঠুৰ বিষ আৰু গাঁঠিৰ বিষে আপোনাক আমনি কৰিব পাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনাৰ ব্যায়াম কৰাটো ভাল হ'ব আৰু স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি জ্যেষ্ঠ আৰু বয়োজ্যেষ্ঠসকলৰ মৰম আৰু পথ প্ৰদৰ্শন পাব, যাৰ ফলত কিছুদিন ধৰি চলি থকা মানসিক চাপৰ পৰাও সকাহ পাব আৰু নিজৰ ভিতৰত আপুনি আত্মবিশ্বাস আৰু শক্তিৰে ভৰাও অনুভৱ কৰিব, যাৰ ফলত আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। সন্তানৰ পৰীক্ষাত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে সন্তানক আপুনি মনোবল অক্ষুণ্ণ ৰখাত যত্ন কৰক আৰু তেওঁলোকক আগ্ৰহী কৰাত সহায় কৰক। আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা আজি ব্যক্তিগত কামত কিছু গুৰুত্ব দিব নোৱাৰিব, কিন্তু আজি যত্ন কৰিব যাতে আপোনাৰ সম্পত্তিৰ লগত জড়িত কিছুমান সমস্যা সমাধান কৰিবলৈ। ইয়াৰ ফলত আপোনালোকে এক নতুন শক্তি অনুভৱ কৰিব। কিন্তু আজি কাৰো লগত আপুনি তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা আছে, গতিকে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি ওলোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি বিপণন আৰু পে'মেণ্ট সংগ্ৰহ আদিৰ বাবে চেষ্টা কৰক, ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব আৰু ব্যৱসায়িক কাম কাজবোৰ সুচাৰুৰূপেও চলি থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো ধৰণৰ চিন্তা আপোনাৰ নাথাকিব। সকলো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক ভাল সহায় সহযোগিতা আগবঢ়াব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ অনুশাসন আৰু তত্ত্বাৱধানত ঘৰখন আজি শৃংখলাবদ্ধ হৈ থাকিব আৰু সকলো সদস্যৰ মাজতে আপুনি আজি ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যায়াম আৰু যোগাসনৰ বাবে কিছু সময় নিশ্চিতভাৱে উলিয়াওক, নহ'লে ভৰিৰ বিষ আৰু স্নায়ু আদিৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলেও আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু খাদ্যাভ্যাস আপোনালোকে সুসংগঠিত কৰাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।